এভৰিৱান আই হোপ আপোনালোক ভালে আছে আৰু পঢ়া শুনা ঠিকে কৰি আছে আৰু আজি আমাৰ ক্লাছটো অলপ ইম্পৰ্টেণ্ট কাৰণ ইংলিছৰ পৰ্চনখিনিৰ কাৰণে বহুতে হয়তো ভয় খাই থাকে বহুতে কৈও আছিলে ইংলিছৰ পৰ্চনখিনিৰ কাৰণে আৰু সেইকাৰণে আজি কিছু ডিছকাশ্যন আমি কৰিম আজিৰ ছেশ্যনটোত কি কৰিম আমি ইংলিছত যি যি বস্তু আহিব পাৰে কোনখিনি বস্তু থাকিব আৰু সেইখিনি বস্তু কিয় লাগে বা সেইখিনি বস্তুৱে কিহত হেল্প কৰিব আপোনালোকক কোনটো কামৰ কাৰণে সেই গোটেইখিনি আমি ডিছকাছ কৰিম আপোনালোকৰ চিলেবাছত কিমান কি বস্তু আছে আৰু তাৰে গোটেইকেইটা ভাগৰ কি চিগনিফিকেঞ্চ সেই গোটেইখিনি বস্তু আমি ডিছকাছ কৰিম গতিকে আমাৰ আজিৰ যিটো ছেশ্যন ইংলিছ পৰ্চনৰ প্ৰেক্টিচ ছেট হিচাপে নাথাকে কিন্তু ইয়াত আপোনালোকৰ চিলেবাছখনৰ ভিতৰত কি কি বস্তু আছে এটা ব্ৰিফ ইন্ট্ৰ এটা পাব আজিৰ ছেশ্যনটোৰ পৰা গতিকে দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আপোনালোক আটাইকে স্বাগতম জনাইছো এই কুহি কথাৰ আন এটা ভিডিঅ'লৈ নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আমি আমাৰ ইংলিছ পৰ্চনটোত কি কি আছে সেই বস্তুখিনি আজিৰ ক্লাছটোত ডিছকাছ কৰিম চাওঁ আহকচোন আপোনালোকৰ যিখিনি ইংলিছ ছেকশ্যন আছে GS পেপাৰ 2 খনত ইংলিছৰ এটা পৰ্চন আছে আপোনালোকে চাগে নিশ্চয় গম পায় তাত কি কি বস্তু আছে কমপ্লিট এটা ব্ৰেকডাউন প্ৰভাইড কৰিবৰ কাৰণে চেষ্টা কৰিছো প্ৰথম আপোনালোকে এছে ৰাইটিং পাব এছে ৰাইটিং যিটো এটা বহুত ইম্পৰ্টেণ্ট বস্তু হয় যিকোনো টপিকৰ ওপৰত যিকোনো কাৰেণ্ট বৰ্তমানে চলি থকা বস্তু হ'ব পাৰে বা যিকোনো পপুলাৰ ইস্যু যিটোক লৈ ডিছকাশ্যনৰ প্ৰয়োজন আছে বা যিটোক লৈ আপোনাৰ পাৰ্সপেক্টিভটো প্ৰেজেন্ট কৰাৰ প্ৰয়োজন আছে তেনেকুৱা টপিকবিলাক মোষ্টলি কি হয় এছেত দেখিবলৈ পোৱা যায় ইয়াতে ৱৰ্ড লিমিট থাকিব ইউজুৱেলি 250 পৰা 300 ৱৰ্ড লিমিট দিয়া যায় আৰু মাৰ্ক থাকে 20 পৰা 25 ঠিক আছে ইয়াৰ টু ইয়াৰ অলপ বস্তুটো বেলেগ হ'ব পাৰে গতিকে এনেকুৱা নহয় যে কেৱল 20 নম্বৰে আহিব বা 25 নম্বৰে আহিব কোনোবা বছৰ হয়তো 5 নম্বৰ বেছিকেও আহিব পাৰে গতিকে এছেখনত কি হ'ব মোটামুটি 20ৰ পৰা 30 আপোনালোকে ধৰি থৈ দিয়ক এখন এছে গতিকে এছে আমাৰ বহুতখিনি আহে পেছেজেছ বহুত আহে ৰাইট প্ৰিচি ৰাইটিং আহে এই গোটেইখিনি বিষয়ৰ ওপৰত আমি কথা পাতিম প্ৰথম যিটো ভাগ আমি পালো সেইটো ভাগ হৈছে এছেত কেনেকুৱা টপিক আহিব পাৰে সেইবিলাক হৈছে ইণ্ডিয়াৰ বৰ্তমানৰ কিবা বাৰ্নিং ইস্যু হ'ব পাৰে নাৰী সুৰক্ষাৰ লগত জড়িত হ'ব পাৰে ট্ৰেভেলক লৈ হ'ব পাৰে তাৰপিছত আমাৰ শিক্ষাৰ ৰেট যিটো লিটাৰেচি ৰেট তাকে লৈ হ'ব পাৰে বা স্বাস্থ্য ব্যৱস্থা কেনেকুৱা তেনেকুৱা যিবোৰ ইস্যু মানে আপোনালোকে ফেচ কৰি থাকে ডেইলি লাইফত বা আমাৰ কমন মানুহখিনিৰ কাৰণে যিবোৰ ইস্যু ডিছকাছ কৰাৰ প্ৰয়োজন আছে তেনেকুৱা ধৰণৰ ইস্যুবিলাকৰ পৰা এছে ৰাইটিং মোষ্টলি আহে ৱৰ্ড লিমিটৰ বিষয়ে কৈ দিলো গতিকে ইমানমান ৱৰ্ডৰ ভিতৰত যদি আমি লিখো কেনেকে লিখিম এটা ইন্ট্ৰডাকশ্যন থাকিব তাৰপিছত তাৰ বডিটো থাকিব আৰু শেষত এটা কনক্লুজন অৰ্থাৎ আমি মোটামুটি 4টামান পেৰাগ্ৰাফৰ ভিতৰত তাক শেষ কৰিব পাৰিলে ভাল ঠিক আছে কনক্লুজনটোত কি থাকিব ওভাৰঅল আপোনাৰ পাৰ্সপেক্টিভ এটাৰে সৈতে আপুনি টপিকটো প্ৰেজেন্ট কৰিব যে এইখিনি বস্তু আমি ডিছকাছ কৰিলো তাৰে পিছত আমি কি এটা সিদ্ধান্তত উপনীত হলো বা কি কৰিলে ভাল বা আগলৈকে ইয়াৰে পিছত কি হবলৈ গৈ আছে বা আপুনি কি ভাবে আপোনাৰ নিজৰ পাৰ্সপেক্টিভটো কি সেইখিনি বস্তু আমি ডিছকাছ কৰো ঠিক আছে তাৰে পিছত থাকিব এছেত আপোনাৰ কি কি স্কিলছ টেষ্ট হ'ব মই সেইখিনি কথা কৈ দিওঁ প্ৰথম কথা হ'ল লজিকেল ষ্ট্ৰাকচাৰ মানে প্ৰথমতে ইন্ট্ৰডাকশ্যন বডি আৰু কনক্লুজন যিখিনি কথা মই কৈ দিলো এইখিনি যে লজিকেলি হ'ব লাগিব ষ্ট্ৰাকচাৰটো প্ৰথমতে ইন্ট্ৰডাকশ্যনত কি হ'ব আপুনি ইস্যুটো এড্ৰেছ কৰিব যে আজি আমি কিহৰ ওপৰত কথা পাতিম সাপোজ উইমেন এম্পাৱাৰমেণ্টৰ ওপৰত কথা পাতিম যে উইমেন এম্পাৱাৰমেণ্টৰ প্ৰয়োজনীয়তা কি বা বৰ্তমান বাকীবিলাক দেশ ইমান আগবাঢ়ি যোৱা সময়ত আমি এতিয়াও কিহৰ কাৰণে উইমেন এম্পাৱাৰমেণ্টত ইমান গুৰুত্ব দিবলগীয়া হৈ আছে কাৰণ আমাৰ এম্পাৱাৰ্ড নহয় উইমেনখিনি ৰাইট কোনোবাখিনি তেওঁলোক অকণমান আণ্ডাৰ প্ৰিভিলেজ ৰাইট আমি প্ৰথম তেনেকে উপস্থাপন কৰিলো তাৰে পিছত আমি কথা পাতিম ইন ডিটেইল যে কি কি চেক্টৰত তেওঁলোকক দবাই ৰখা হৈছে কি কি কথাত তেওঁলোকক পিছ পেলাই ৰখা হৈছে বা কিয় তেওঁলোকক আগবাঢ়িব দিয়া হোৱা নাই বা তেওঁলোক কিয় আগবাঢ়িব পৰা নাই কোনোবাখিনি জেগাত তেওঁলোকে কমকে সুবিধা পাইছে নেকি বা কোনোবাখিনি জেগাত তেওঁলোকৰ ওপৰত কিবা বান্ধোন আছে নেকি সেই কথাখিনিক লৈ আমি কি কৰিম প্ৰেজেন্ট কৰিম আৰু তাৰ পিছত আহিব কনক্লুজন যে এই গোটেইখিনি বস্তু যিখিনি হৈছে তাক লৈ নতুনকে কিবা ষ্টেপ লোৱা হৈছে নেকি বা কি কৰিলে ভাল কেনেকুৱা ধৰণৰ পদক্ষেপ ললে ভাল আমি কি কৰিম সেইকাৰণে লজিকেল ষ্ট্ৰাকচাৰ বস্তুটো যে দিয়া হৈছে যে লজিকেলি আমি ফ্ৰম মানে পইণ্ট 1 to 10 আমি সাপোজ 10টা পইণ্ট যদি আমি প্ৰেজেন্ট কৰো 1ৰ পৰা 10লৈকে আমি কেনেকে প্ৰেজেন্ট কৰিছো বা একাদিক্ৰমে বস্তুখিনি ধুনীয়াকে খাপ খাই পৰিছে নে নাই সেই বস্তুটো চাব ক্লাৰিটি অফ থট যে আমি যিটো বস্তু এক্সেক্টলি লিখিব বিচাৰিছো বা যিটো বস্তু আমি দেখুৱাব বিচাৰিছো সেই বস্তুটো ঠিকে পাৰিছো নে নাই বা আমি সেইটোত ষ্টেক হৈ আছো নে নাই কোহেৰেন্স অফ ফ্লো কোহেৰেন্স মানে বুজি পাইছে এই যিটো আমি ক্ৰনলজি বুলি কওঁ নাম্বাৰজৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ সেইটোকে কোহেৰেন্স বুলি কয় মানে আৰম্ভণিৰ পৰা শেষলৈকে গোটেই বস্তুখিনি ৱেল এৰেঞ্জ হয় নে নহয় এণ্ড অলছ' আৰু এটা ইম্পৰ্টেণ্ট বস্তু কমাণ্ড অভাৰ লেংগুৱেজ ভাষাটো যিটো ভাষাত আমি লিখিছো আমাৰ ৱৰ্ড ষ্টক ভাল হয় নে নহয় আমি গ্ৰামেটিকেলি কাৰেক্ট হয় নে নহয় গোটেইখিনি বস্তু ইয়াতে চোৱা হ'ব আমাৰ যদি ভাল কমাণ্ড আছে এছেখনত কি নকৰে অকল
আপোনাৰ টপিকটোৰ ওপৰত কিমান নলেজ আছে অনলি সেইটো বস্তু নাচাই, আপুনি লিখিছে কিমান ভালকে বা আপুনি কোৱা কথাখিনি কিমানখিনিলৈকে একচেপ্টেবল হয়, এই গোটেইখিনি কথা চাব, আপোনাৰ পইণ্ট অফ ভিউ কিছু পৰিমাণে চোৱা হ'ব, ৰাইট? গতিকে এছে ৰাইটিঙৰ ক্ষেত্ৰত এইখিনি কথা মন দিবলগীয়া। সেইকাৰণে কি কৰা হয়, বহুত বেছি দীঘল নহ'লেও মাৰ্কছ যে বহুত দিয়া থাকে সেইকাৰণে দিয়া থাকে। টিপ এটা আছে, ষ্টিক টু দ্য টপিক, ইউজ চিম্পল লেংগুৱেজ। চিম্পল লেংগুৱেজ ইউজ হ'লে কি হ'ব, ভুল হোৱাৰ টেণ্ডেঞ্চিটো কম বা ভুল কমকে হ'ব তাতে। এণ্ড ডিভাইড ইনটু ক্লিয়াৰ পেৰাগ্ৰাফছ, আৰু গোটেইখিনি আইডিয়াটো আপুনি কেনেকে ভাগ কৰিব, প্ৰথমতে ইন্ট্ৰডাকশ্যন এটা দিলে, তাৰপিছত সমস্যাটো উপস্থাপন কৰিলে, সমস্যাটোৰ সমাধানৰ পক্ষে এতিয়া কিবা ষ্টেপ লোৱা হৈছে নে নাই সেইটো লিখিলে, আৰু কনক্লুজনত কি যে এইটো সমস্যা লং টাৰ্মত কেনেকে সমাধান কৰিব পৰা যায় আপুনি তাৰ বিষয়ে লিখিছে। গতিকে গোটেই বস্তুখিনি কি হৈছে, ক্লিয়াৰলি ৰেপ্ৰেজেণ্ট হৈছে। আৰম্ভণিত গৈ শেষৰ বস্তু এটা আৰম্ভণিতে লিখি দিয়া নাই বা আৰম্ভণিৰ বস্তু এটা শেষলৈকে লিখিবলৈ এৰা নাই। গতিকে এইখিনি হৈছে কি, এই স্কিলছখিনি ৰিকুৱায়াৰ্ড যদি আপুনি এছে ৰাইটিংটো ভাল কৰিব বিচাৰে। তাৰে পিছত কি কথা কোৱা হৈছে, প্ৰেইজি ৰাইটিং। প্ৰেইজি ৰাইটিংটো এটা ইম্পৰ্টেণ্ট বস্তু। আপোনাক কি কৰা হয়, দুটা তিনিটা পেছেজৰ সৈতে দুটা তিনিটা পেৰাগ্ৰাফৰ সৈতে ডাঙৰ পেছেজ একোটা দিয়া হয়। আৰু প্ৰেইজি ৰাইটিঙৰ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট বস্তুটো হ'ল, আপুনি সদায় লিখা বস্তুখিনি, আপুনি যিখিনি লিখিব, আপোনাক যিটো আইডিয়া দিয়া হৈছিল তাৰে 1/3 হ'লে ভাল, 3/4 হ'লে ভাল, ঠিক আছে? গতিকে ৱৰ্ড লিমিট থাকিব, ৰিডিউচড ভাৰ্চন অফ আ পেছেজ। ৰিডিউচড ভাৰ্চন বুলি যদিও কৈছে, পেছেজটোৰ যদিও ৰিডিউচড ভাৰ্চন, কিন্তু একচুৱেলি কি হ'ব লাগে, 1/3 অফ দি অৰিজিনেল লেংথ। যদি 300 বৰ্ডৰ ভিতৰত পেছেজটো দিয়া হৈছে, আপুনি যিটো লিখিছে প্ৰেইজিটো, সেইটো 100 বৰ্ডৰ ভিতৰত হ'ব লাগিব, এণ্ড ক্লিয়াৰ কাট হ'ব লাগিব। গোটেইখিনি বস্তুৰ এটা পইণ্টো যাতে মিছ নহয়, আৰু এডিচনেল একো আপুনি এড কৰিবও নোৱাৰিব। ইয়াতে মাৰ্কছ কিমান থাকে, 15ৰ পৰা 20 নম্বৰ থাকে। most of the কেচেছত 20 নম্বৰে থাকে, কেতিয়াবা 15 নম্বৰো দিব পাৰে। গতিকে সেইখিনি মানুহৰ কাৰণে সাজু হৈ যাব। ইয়াতে কি কি স্কিলছ টেষ্ট কৰা হ'ব, এবিলিটি টু আইডেন্টিফাই দ্য মেইন আইডিয়া। হা, আপুনি পেছেজটোত যিটো আইডিয়াৰ বিষয়ে মেইনলি ডিছকাছ কৰা হৈছে, নট দি আৰ্গুমেণ্টছ বহুত দিয়া যাব, কিন্তু তাৰে যিটো চেণ্ট্ৰেল আইডিয়া। চাপোজ ৰোড ছেফটিৰ বিষয়ে দিছিলে, ৰোড ছেফটিৰ ইম্পৰ্টেঞ্চটো কি, বা তাকে তাৰ যিটো ৰেফাৰেঞ্চ বহুত জেগাৰ পৰা ল'ব পৰা যায়, বা বহুত জেগাৰ পৰা লোৱা হ'ব পাৰে তাৰ ৰেলেভেঞ্চটো বৰ্তাই ৰাখিবৰ কাৰণে। কিন্তু মেইন আৰ্গুমেণ্ট এটাই বা মেইন থিম এটাই, আপুনি সেই মেইন থিমটোৰ লগত কি হ'ব লাগিব, ষ্টিকটো হৈ থাকিব লাগিব, ৰাইট? কনচাইজনেছ, যিখিনি বস্তু পোনে পোনে ক'ব বিচাৰিছে, আপুনি সেই বস্তুখিনি বুজিছে নে নাই? কোহেৰেণ্ট চামাৰী ৰাইটিং, যে চামাৰী ৰাইটিংটো আপোনাৰ কি হ'ব লাগিব, একাদিক্ৰমে হ'ব লাগিব। এণ্ড মষ্ট ইম্পৰ্টেণ্ট বস্তুটো হ'ল গ্ৰামেটিকেল একিউৰেচি। আপুনি যদি গ্ৰামাৰত কেঁচা, তেতিয়াহ'লে আপোনাৰ প্ৰব্লেম হ'ব। সেইটো কাৰণে কি কৰা হৈছে, আমাৰ এটা গ্ৰামাৰ ছেকশ্যনো দিয়া হৈছে, ৰাইটিং স্কিলখিনিৰ লগতে গ্ৰামাৰ ছেকশ্যনো দিয়া হৈছে। আৰু এই গোটেইখিনি বস্তু এছেৰ পৰা, প্ৰেইজি ৰাইটিঙৰ পৰা, লেটাৰ ৰাইটিং, ৰিপৰ্ট ৰাইটিং যিমান আছে, আৰু গ্ৰামাৰৰ ছেকশ্যন যিমান আছে, এই গোটেইখিনিৰ ওপৰত কথা পাতিম, আৰু গোটেইখিনি বস্তু তন্নতন্নকে আমি আমাৰ আহিবলগীয়া ক্লাছ কেইটাত ডিছকাছ কৰিম। গতিকে আমাৰ ক্লাছেছখিনি চাই থাকিব, ৰাইট? ইয়াতে এটা টিপ আছে, সেইটো হ'ল যে এভইড এডিং পাৰ্চনেল অপিনিয়নছ। য়েছ, প্ৰেইজি এটা লিখোতে আপুনি কেতিয়াও পাৰ্চনেল অপিনিয়ন বা থাৰ্ড পাৰ্চন এড কৰিব নোৱাৰে। যিখিনি কথা পোনে পোনে কোৱা হৈছে, পোনে পোনে সেইখিনিৰ চামাৰিটো লিখক, আপুনি নিজৰ পইণ্ট অফ ভিউ তাত এড কৰিব নোৱাৰিব, ঠিক আছে? আৰু পাষ্ট টেন্স এড নকৰিব। প্ৰেইজি এটা লিখোতে কিয়, তাতে মষ্টলি কমন ইছ্যুৰ কথা লিখা যায়, বৰ্তমানে হৈ থকা বস্তুৰ কথা লিখা যায়, সমস্যাৰ কথা লিখা যায়, তাতে পাষ্ট টেন্স এড নকৰিলে ভাল। যিটো টেন্সত লিখিছে অৰিজিনেল বস্তুখিনি, আপুনি পোনে পোনে সেইটো টেন্সত লিখক। মষ্টলি প্ৰেজেণ্ট ইনডেফিনিটত থাকে, সেইটো টেন্স ফ'ল' কৰিব পাৰিলে ভাল। গতিকে টেন্সৰ ইফাল সিফাল নহ'লে গ্ৰামেটিকেল এৰৰ হোৱাৰ চান্সেছটো আৰু কমি যায়, মিনিমাইজ হৈ যায়। হ'ল? তাৰে পিছত কি আহিব, কম্প্ৰিহেনশ্যন, ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট বস্তু। আৰু কম্প্ৰিহেনশ্যনত মাৰ্কছ উঠাবৰ কাৰণে বহুত ইজি। কম্প্ৰিহেনশ্যন কেনেকে কৰিব লাগে, এই বিষয়ে মই অলৰেডি আমাৰ APSC চেনেলটোত ভিডিঅ'জ আছে, আৰু তাৰে PYQজো মই ডিছকাছ কৰিছোঁ। গতিকে এই বিষয়ে হয়তো বহুত বেছি ডিছকাছ কৰিবলগীয়া নাই আমাৰ ইয়াৰ পিছত, কিন্তু কম্প্ৰিহেনশ্যন এটা ইম্পৰ্টেণ্ট পাৰ্ট হ'ব আপোনালোকৰ এই পেপাৰখনত। কম্প্ৰিহেনশ্যনখনত মেইনলি টেষ্ট হ'ব আপুনি পঢ়ি পেলাই কি বুজি পাইছে, ৰাইট? তাতে আপোনাৰ নিজা নলেজ কিমান, আপোনাৰ টপিকটোৰ ওপৰত এক্সট্ৰা নলেজ কিমান, আপোনাৰ পইণ্ট অফ ভিউ কি, আপোনাৰ অপিনিয়ন কি, তাতে সোধা নহয়, বা সেই বস্তুটোৰ কোনো দৰকাৰ নাই, ৰাইট? আপুনি পোনে পোনে বস্তুটো পঢ়িব, ৰিডিং পেছেজেছ থাকিব উইথ কুৱেশ্যনছ দিয়া থাকিব, MCQ থাকিব, কেতিয়াবা অৰ্ডাৰলি বস্তুটো এৰেঞ্জ কৰিব দিয়া থাকিব পাৰে, আৰু পেছেজৰ টাইপছ থাকিব, কিছুমান কাৰেণ্ট থাকিব, কাৰেণ্ট এফেয়াৰ্ছৰ বস্তু ইনক্লুড কৰা থাকিব, কিছুমান হিষ্টৰিকেল পেছেজ থাকিব, আৰু ছ'চিয়েল ইছ্যুজ। এই কেইটা বিষয় মেইনলি এই তিনিটা থিমৰ ওপৰত কি আহিব পাৰে, পেছেজ আহিব পাৰে। আৰু ইয়াতে মাৰ্কছ দিয়া থাকে এৰাউণ্ড 50। এটা পেছেজৰ পৰা আপুনি 5ৰ পৰা 15 নম্বৰ ধৰক, কেতিয়াবা 5 নম্বৰ আহিব, কেতিয়াবা 15 নম্বৰো আহিব। কুৱেশ্যনছ কিমান থাকে এটা পেছেজৰ লগত, সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। গতিকে কুৱেশ্যনছখিনি তেতিয়াহে আনচাৰ কৰিব পাৰিব
যেতিয়া পেছেজটো ভালকে পঢ়িব আৰু ভালকে বুজি পাব, ৰাইট? গতিকে সেইখিনিত যাতে খেলি মেলি নহয়, আৰু একেটা নম্বৰ পাবৰ কাৰণে ইজি। পাবৰ কাৰণে এইকাৰণে ইজি, কাৰণ একেটা নম্বৰ আপুনি পেছেজটো পঢ়িলেই হ'ল, ভালকে পঢ়ি বুজি পালেই হ'ল। নিজে বেলেগ বস্তু পঢ়ি আহিব নালাগে, বাহিৰা ইনফৰমেশ্যন আপোনাক নালাগে। আপোনাৰ জিঅ'গ্ৰাফিৰ ওপৰত বা ছ'চিয়েল ইছ্যুৰ ওপৰত কিমান নলেজ আছে ইয়াতে টেষ্ট কৰা নহয়। পোনে পোনে ইছ্যুটো এড্ৰেছ কৰা থাকিব, আপুনি পঢ়ি উঠি কি বুজি পাইছে সেইটোৰ লগতে কথা, ঠিক আছে? তাৰপিছত ইয়াৰে কাৰণে ৰিকুৱাৰ্ড স্কিলছ হ'ল আপুনি ৰিডিং এণ্ড আণ্ডাৰষ্টেণ্ডিং মেইনলি। কম্প্ৰিহেনশ্যন বুলি যে কয়, কম্প্ৰিহেণ্ড মানে কি জানেনে? কম্প্ৰিহেণ্ড মানে বুজি পোৱা। কম্প্ৰিহেণ্ড মানে হৈছে টু আণ্ডাৰষ্টেণ্ড। How well you have been able to comprehend, how well you have been able to understand, that's what matters when solving questions from reading comprehension passages, right? So interference and interpretation থাকিব। Interference and interpretation থাকিব ক'ত? আপোনাৰ পেছেজটোতো থাকিব আৰু কুৱেশ্যনতো থাকিব, ৰাইট? কনফিউজ কৰিবৰ কাৰণে কিছুমান বেলেগ বেলেগ অপশ্যনছ তাতে এড কৰা যাব। ছাপ'জ ভাৰতবৰ্ষৰ ইকনমিক লৈ পেলাই কিবা এটা বস্তু দিলে, যে ইণ্ডিয়ান ইকনমিক লৈ পেলাই, ৰাইট? কিছুমান চৰ্চেছ তাতে দিব যে ইণ্ডিয়ান ইকনমিত কি কি বস্তুৰ বেছি প্ৰভাৱ আছে, কি কি বস্তুৰ এতিয়া দাম বাঢ়ি আছে বা কি কি বস্তুৰ দাম কমি আছে, এনেকুৱা বস্তু কিছুমান দিব, ৰাইট? সেই বস্তুবিলাকক লৈ কি আহিব? কুৱেশ্যনছ আহিব। গতিকে ইণ্টাৰপ্ৰিটেশ্যনছ থাকিব যে অমুকৰ মতে অমুক, তমুকৰ মতে তমুক, কিন্তু মেইন পইণ্টটো এটাই। পেৰাগ্ৰাফটোৰ মেইন পইণ্টটো এটা থাকিব, কিন্তু কোনোবা ইকনমিষ্টে কি কৈছিল আগতে, বা আগৰ কোনোবা অৰ্থনীতিবিদে কি কৈছিল, সেই কথাবিলাক তাতে এড কৰি দিয়া যাব। আৰু সেই ৰিলেটেড কুৱেশ্যনছ আহিব পাৰে। লগতে ভকেবুলাৰী ইন কনটেক্সট, আপুনি সেই কনটেক্সটটো বুজিবৰ জোখাৰে আপোনাৰ ৱৰ্ড ষ্টক আছে নে নাই, আপুনি যিখিনি ৱৰ্ড তাতে দিয়া হৈছে সেইখিনি ঠিকে বুজিছে নে নাই, সেইটোও টেষ্ট কৰা যাব। ইয়াক কাউণ্টাৰ কৰিবৰ কাৰণে আপুনি এই টিপটো ফ'ল' কৰিলে ভাল, যে ৰিড দ্য কুৱেশ্যনছ বিফ'ৰ ৰিডিং দ্য পেছেজ টু ফ'কাছ বেটাৰ। কিছু ক্ষেত্ৰত কি হয়, কিছু ক্ষেত্ৰত এইটো বেছি বেটাৰ, যে কুৱেশ্যনছ কি সোধা হৈছে আগতে যদি কুৱেশ্যনছখিনি চাই লয়, আমি পেছেজটো তন্নতন্নকে পঢ়িব লাগিব, ৰাইট? কিন্তু কুৱেশ্যনটো যদি আগতে চাই লয়, তেতিয়া গম পাব যে কোনটো পাৰ্চপেক্টিভৰ পৰা সোধা গৈছে, ৰাইট? মহাত্মা গান্ধীয়ে কোৱা কথা এষাৰ যদি ইয়াতে দিয়া হয় মেনশ্যন কৰি, আপোনাক কুৱেশ্যনত সুধিছে যে মহাত্মা গান্ধীয়ে কোৱা কথাখিনিৰ ভিতৰত তলৰ কোনটো মিছা, সেই বুলি পেলাই কেইটামান ষ্টেটমেণ্ট দিব, ৰাইট? এতিয়া কোনটো কথা কৈছিল কোনটো নাই, আপুনি পেছেজটো পঢ়োতে তেহে খুচৰি পঢ়িব, কিন্তু টাইম বেছি কনজিউম হ'ব পাৰে। গতিকে পোনে পোনে পেৰাগ্ৰাফটো পঢ়াটো বেয়া নহয়, কিন্তু যদি আপোনাৰ হাতত টাইম আছে, আপুনি যদি টাইম মেনেজ কৰিব পাৰে, তেতিয়াহ'লে এবাৰ কুৱেশ্যনটো আগতে চাই যোৱাটো বেছি ভাল। তেতিয়া আপুনি একজেক্টলি যিটো পইণ্ট সুধিছে সেই পইণ্টটো পেছেজটোৰ পৰা পঢ়ি উলিয়াব পাৰিব, ৰাইট? গতিকে হিয়াৰ্ছ এনাডাৰ টিপ। তাৰপিছত থাকিব আপোনাৰ লেটাৰ এপ্লিকেশ্যন ৰাইটিং। লেটাৰ বা এপ্লিকেশ্যন ৰাইটিং আমি কৰি আহিছো, হাইস্কুলত হায়াৰ ছেকেণ্ডাৰীত কৰি আহিছো, ৰাইট? কিন্তু ইয়াতে অকণমান কি হৈ যায়, ইনফৰ্মেল বা পাৰ্চনেল লেটাৰ নহয়, ইয়াতে ফৰ্মেল লেটাৰ্ছ লিখিব লাগিব। আমি হাইস্কুল বা হায়াৰ ছেকেণ্ডাৰীত যিটো লিখিছো সেইটো আছিলে কি, মষ্টলি পাৰ্চনেল লেটাৰ আছিলে, যে মৰমৰ অমুক মৰম ল'বা, আশা কৰো ভালে আছা, মা দেউতাক মৰম দিবা। কিন্তু ইয়াতে মষ্টলি কি লিখিব লাগিব, অফিচিয়েল লেটাৰ্ছ বিলাক লিখিব লাগিব, যে আপোনাৰ ডিপাৰ্টমেণ্টটোত এনেকুৱা এনেকুৱা হৈ আছে, মই এজন শুভাকাংক্ষী হিচাপে মই এইখিনিয়ে ক'ব বিচাৰো যে আপুনি এইখিনি বস্তুত বেছি ধ্যান দিয়া উচিত। তেনেকুৱা বস্তুবিলাক লিখিব লাগিব। চামটাইমছ মানে লেটাৰ বা এপ্লিকেশ্যন কেতিয়াবা আহে, কেতিয়াবা নাহিবও পাৰে, ঠিক আছে? আমি PYQ ডিছকাছ কৰিম ইয়াৰেও। টাইপটো হ'ল ফৰ্মেল লেটাৰ লিখিব লাগিব, ইনফৰ্মেল লেটাৰ্ছ আৰু জব এপ্লিকেশ্যন মষ্টলি লিখিব লাগে। জবটো কি, জব এপ্লিকেশ্যন কেনেকুৱা হয়, আমি সেই বিষয়েও কথা পাতিম। এই যিখিনি চিলেবাছ আজি ডিছকাছ কৰিলো, এই গোটেইখিনি আমি আপোনালোকৰ লগত ইন ডিটেইল আলোচনা কৰিম। ৰিডিং কম্প্ৰিহেনশ্যন নকৰো, বিকজ ৰিডিং কম্প্ৰিহেনশ্যন অলৰেডি দিয়া হৈ গৈছে আমাৰ চেনেলটোত, আপোনালোকে চেক কৰি ল'ব। তাৰ বাহিৰে যিখিনি লেটাৰ ৰাইটিং আছে বা এপ্লিকেশ্যন ৰাইটিং আছে, জব এপ্লিকেশ্যন বা ফৰ্মেল লেটাৰ যিখিনি লিখা যায়, সেই গোটেইখিনিৰ বিষয়ে আমি কথা পাতিম। ইয়াৰে আগতেও কেইবাটাও পৰীক্ষাত আমাৰ মেমৰেণ্ডাম কিবা কিবি এইবিলাক বস্তু আহিছে, আমি ডিছকাছ কৰিছো। আৰু ইয়াতে যিটো একজেক্টলি বিচাৰিছে, পেপাৰত যিটো একজেক্টলি আহে, আমি সেয়াই ডিছকাছ কৰিম PYQৰ পৰা উঠাই। গতিকে চিন্তা কৰিব নালাগে। আৰু ইয়াৰ কাৰণে আপোনাৰ ৰিকুৱাৰ্ড স্কিলখিনি হ'ল যে ফৰ্মেট কাৰেক্টনেছ, আপুনি কাৰেক্টলি ফৰ্মেটটো জানিব লাগিব। এখন লেটাৰ কেনেকে লিখা হয়, এখন এপ্লিকেশ্যন কেনেকে লিখা হয়, আমি ফাৰ্ষ্ট অফ অল এনেও ফৰ্মেটেই ডিছকাছ কৰিম। গতিকে ফৰ্মেট থাকিব লাগিব, ঠিকে? ক্লাৰিটি এণ্ড টোন, আপুনি কোনটো টোনত কথাখিনি কৈছে। অফিচিয়েল লেটাৰ এখন লিখোতে আপুনি GT ৱৰ্ড ব্যৱহাৰ কৰিব নোৱাৰে, শ্লেং ব্যৱহাৰ কৰিব নোৱাৰে, ৰাইট? ক্লাৰিটি লাগিব। আৰু টোনটো, ক্লাৰিটি এইটো কাৰণে বিকজ আপুনি কোনটো ইছ্যু এড্ৰেছ কৰি পেলাই লেটাৰখন লিখিছে, কোনটো আপোনাৰ পাৰ্পাছ হয়, সেই বস্তুটো ক্লিয়াৰ হ'ব লাগিব। লগতে ৰেলেভেন্স এণ্ড কনচাইজনেছ, ৰেলেভেণ্ট হ'ব লাগিব। লেটাৰখন যে আপুনি লিখিছে সেই বস্তুটো ৰেলেভেণ্ট হ'ব লাগিব। আপুনি জানে যিটো ইছ্যু এড্ৰেছ কৰি লিখিব পাৰি, একজেক্টলি সেই বস্তুটো লিখিব লাগিব। তাৰে বাহিৰৰ বস্তু আপুনি লেটাৰত লিখিব নোৱাৰে। ফ'ল' প্ৰপাৰ ফৰ্মেট, চেণ্ডাৰ্ছ এড্ৰেছ, ডেট, ৰিচিভাৰ্ছ এড্ৰেছ। আমাৰ এখন লেটাৰত কি থাকে, যে ওপৰত চেণ্ডাৰৰ এড্ৰেছ এনেকে থাকে, ৰাইট? তাৰপিছত
সৰি কালে এড্ৰেছ কৰিছে এড্ৰেছটো তাতে লিখা থাকিলে ৰাইট কোন তাৰিখত লিখিছে ক'ৰ পৰা লিখিছে সেইটো থাকিলে তাৰপিছত বডিটো থাকিলে আৰু বডিটোৰ তলত কি কৰা যায় ৰাইটাৰজনে নিজৰ ডিটেইলছখিনি লিখি দিয়ে নিজৰ নাম্বাৰ হাউচ নাম্বাৰ তাৰপিছত কোনটো কলনীত থাকে সেই গোটেইখিনি বস্তু লিখি দিয়ে এই যিটো ফৰ্মেট প্ৰপাৰ ফৰ্মেটটো যদি ফ'ল' কৰা যায় তেতিয়াহ'লে ভুল হোৱাৰ চান্সেছ বহুত কম থাকে গতিকে ফৰ্মেট ৱাইজ ইয়াক আমি মনত ৰাখিব লাগিব ৱৰ্ড ষ্টকতকৈ বেছি লেটাৰ ৰাইটিং বা এপ্লিকেশ্যন ৰাইটিং কিহৰ কাৰণে ইম্পৰ্টেণ্ট প্ৰপাৰ ৱৰ্ডিংটো আপুনি ব্যৱহাৰ কৰিব লাগিলে ক্লাৰিটি আপোনাৰ লাগিবই কিন্তু লগতে ইম্পৰ্টেণ্ট বস্তুটো হ'ল যে তাৰে ফৰ্মেটটো আপুনি মনত ৰাখিছে নে নাই আমি ফৰ্মেট ডিছকাছ কৰিম আহিবলগীয়া ক্লাছেছত আমি ফৰ্মেট ডিছকাছ কৰিম তাৰে পিছত থাকিব আপোনাৰ গ্ৰামাৰ এণ্ড ভকেবুলাৰী ভকেবটোতো কিয় ইম্পৰ্টেণ্ট হয় গমেই পাই গৈছে কিন্তু ভকেবুলাৰীৰ এক্সট্ৰা কিছুমান কুৱেশ্যনো আহিব গ্ৰামাৰৰ কি কি আহিব পাৰে প্ৰিপজিশ্যন ডিটাৰমিনাৰ বিভিন্ন ভাগ আহিব পাৰে দিছ পাৰ্ট ইনক্লুডছ চাব ছেকশ্যনছ আছে ইয়াৰ ভিতৰত চাব ছেকশ্যনছ আছে গ্ৰামাৰ এণ্ড ভকেবুলাৰী পাৰ্টটোৰ চাব ছেকশ্যন আছে বাকী কেইটা পাৰ্ট কি ৰাইটিং পাৰ্ট কেইটাত চাব ছেকশ্যন হ'ল আপোনাৰ ৰিডিং কম্প্ৰিহেনশ্যন থাকিল এছে থাকিল প্ৰেচি ৰাইটিং থাকিল লেটাৰ বা এপ্লিকেশ্যন ৰাইটিং থাকিলে গ্ৰামাৰৰ যিটো ছেকশ্যন আছে ইয়াতে প্ৰথম চেণ্টেন্স কাৰেকশ্যন আহিব পাৰে বা স্পটিং ইৰৰ্ছ আহিব পাৰে চেণ্টেন্স কাৰেকশ্যন মষ্টলি আপোনাৰ কি দিব স্পেলিং টেষ্টৰ ওপৰত দিব পাৰে যিটোৱে ভকেবুলাৰী টেষ্ট কৰিব আপোনাৰ আৰু ছেকেণ্ডলি গ্ৰামেটিকেল ইৰৰ্ছ হোৱা বাক্যবিলাকৰ পৰা ভুল ধৰিব দিব পাৰে চ' স্পটিং ইৰৰ্ছ বা কাৰেক্ট চেণ্টেন্স কাৰেকশ্যন একেটা জেগাত আহি যাব আইডেণ্টিফাইং এণ্ড কাৰেক্টিং গ্ৰামেটিকেল ইৰৰ্ছ গ্ৰামেটিকেল ইৰৰ্ছ কি আছে তাতে বাক্য এটা লিখোতে গ্ৰামেটিকেলি কি ভুল হৈছে সেই বস্তুটো আইডেণ্টিফাই কৰি তাক কাৰেক্ট কৰিব লাগিব ৰাইট তাৰে পিছত কি থাকিব ফ'কাছ অন ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট মানে বহুতে এইটো বস্তু বুজি নাপায় যেনে কি সাপোজ এটা বাক্য দিয়া আছে হি ইয়াতে ব্ৰেকেটত লিভ দিয়া আছে দেৰ ফৰ কি 5 years এতিয়া সি তাত 5 বছৰ ধৰি আছে যদি এনেকে দিয়া গৈছে তেতিয়াহ'লে আমি বুজি পাম যে 5 বছৰ ধৰি আছে এই কামটো 5 বছৰ আগতে আৰম্ভ হৈছিল এতিয়াও চলিয়ে আছে গতিকে ইন such cases আমি কি ইউজ কৰো পাৰফেক্ট কন্টিনিউয়াছ টেন্স ইউজ কৰো ৰাইট গতিকে সাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট সেইটোৱে যে বাকি সেন্টেন্সটোত কি বহিছে সেই হিচাপে সাবজেক্টটো চাই উঠি তাৰ লগত যিটো ভাৰ্ব বহিব ভাৰ্বৰ ফৰ্মেশনটো কাৰেক্ট হ'ব লাগিব সাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্টে সদায় সেই বস্তুটোৱে চাই ৰাইট গতিকে এইটো এটা ইম্পৰ্টেন্ট বস্তু তাৰে পিছত থাকিব আপোনাৰ টেন্সেছ আৰ্টিকলছ টেন্সৰ বিষয়ে আমি আজি নতুনকে পঢ়িবলগীয়া একো নাই টেন্স গোটেইকেইটা টেন্সৰ আপুনি ষ্ট্ৰাকচাৰ আৰু ইউজেছ এইখিনি বস্তু জানিলে হ'ল আৰ্টিকলছৰ আমি ক্লাছ এতিয়ালৈ লৈছো ইয়াৰে আগতে দুই এটা কিন্তু আকৌ আমি কৰিম আৰু প্ৰেক্টিছ কৰিম আৰু লগতে থাকিব প্ৰেপজিশ্যন আৰ্টিকলছ বুলি কওঁতে মই গোটেই ডিটাৰমিনাৰ ভাগটোৱে কৰিম আৰু তাৰে ভিতৰত আৰ্টিকলছ থাকিব ৰাইট এ এণ্ড দা ক'ত কেনেকে ব্যৱহাৰ কৰা হয় সেইখিনি বিষয়ে তাৰ পিছত থাকিব প্ৰেপজিশ্যনছৰ ক্লাছ অলৰেডি আমাৰ পেইড কোৰ্চ বিলাকতো দিয়া আছে আৰু ফ্ৰী চেনেলটোতো দিয়া আছে গতিকে তাৰ পৰা আপোনালোকে চাব পাৰে আৰু নাচালেও কিছু আমি ৰিপিটো কৰিম আগৰ কুৱেশ্যন চাই সেই হিচাপত কুৱেশ্যনৰ পৰা আমি কিছু দিম আৰু মডিফায়াৰ্ছ থাকিব মডিফায়াৰ্ছ মানে বুজি পাইছে মডিফায়াৰ্ছ মানে এটা সেন্টেন্স ভুলকে দিয়া থাকিব তাক কাৰেক্ট ফৰ্মত সজালে কেনেকুৱা হ'ব চাৰিটামান অপশ্যন দিয়া থাকিব তাৰে যিটো কাৰেক্ট ফৰ্মেশন হয় সেইটো চুজ কৰিব লাগে সেয়া হৈছে মডিফায়াৰ্ছ গতিকে গ্ৰামাৰৰ কেইবাটাও পাৰ্ট আছে লগতে আৰু কি সাব পাৰ্ট আছে সিনোনিমছ এণ্ড এন্টোনিমছ এই পাৰ্টটো আপোনালোকৰ গ্ৰামাৰ নহয় এইটো পাৰ্ট ভকেবুলাৰীৰ পৰা আহে ভকেবুলাৰীৰ পৰা আহে 5টাৰ পৰা 10টাৰ ভিতৰত আহে অতি কমেও 5টা আহিবই আৰু খুব বেছিতে 10টা আহিব তাতকে বেছি নাহে কিন্তু সিনোনিমছ এণ্ড এন্টোনিমছ আপোনালোকে জানাটো জৰুৰী তাৰ কাৰণে ভকেবুলাৰী ষ্ট্ৰং হ'ব লাগিব ভকেবুলাৰী শুড বি কি ফৰ্মেল অৰ একাডেমিক ইন টোন ৰাইট ভকেবুলাৰীৰ ভিতৰতে আৰু এটা বস্তু আহিছে ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যনৰ ক্ষেত্ৰত কিছুমান হেৰি আহিব পাৰে যে অমুকজন মানুহক কি বুলি কোৱা হয় যিজন মানুহে বাঁহৰ বস্তু গঢ়ে বা যিজন মানুহে লোহাৰ বস্তু গঢ়ে এইটো এটা মানুহৰ প্ৰফেশ্যন লৈ হৈ যায় তাৰপিছত কি আহিব পাৰে যিজন মানুহে দুখন হাত সমানে ইউজ কৰিব পাৰে বোলে অমনিডেক্সট্ৰাছ সেই বস্তুটো আহিব পাৰে গতিকে এনেকুৱা ধৰণৰ বস্তু কিছুমান আহিব পাৰে কনচিডাৰিং আ ফ্ৰেজ ইনটু আ ছিংগল ৱৰ্ড যিটোত এটা ফ্ৰেজ বা বহুতখিনি মিনিং এটা শব্দই বুজায় যেনে আ পাৰ্চন হু ৰাইটছ ডিক্সনাৰী লিখে যিজন মানুহে সেইজন মানুহক কি বুলি কয় লেক্সিকোগ্ৰাফাৰ বুলি কয় গতিকে এনেকুৱা টাইপৰ ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন আহাটো একেবাৰে কমন ৰাইট চ' ভকেবুলাৰীৰ কাৰণে আমাৰ যিকেইটা ক্লাছ থাকিব গোটেইকেইটা কম্বাইন হ'ব তাত সিনোনিমছ এন্টোনিমছ আৰু ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন গোটেইখিনি বস্তু থাকিব আই হোপ সেইকেইটা আপোনালোকে এটেণ্ড কৰিব আৰু কি বস্তু লাগিব আজিয়ে কৈ দিছো ইয়াৰে পিছত এটা এটাকে ইয়াৰে বস্তুখিনি মই কমপ্লিট কৰিবলৈ চাম ফিল ইন দ্য ব্লেংকছ থাকিব ফিল ইন দ্য ব্লেংকছত কি দিয়া থাকিব মেইনলি গ্ৰামাৰ ভকেবুলাৰী এণ্ড কনটেক্সট বেস্ট ইউজেছ ৰাইট ফ্ৰেজেল ভাৰ্ব দিয়া থাকিব কিছুমান থাকিব ইডিয়মছ এণ্ড এপ্ৰপ্ৰিয়েট ৱৰ্ড চইচেছ দিয়া থাকিব ইডিয়মছ মানেতো বুজি পাইছে ইডিয়মছ কি দিয়া থাকিব টু wrongs do not make a right এনেকুৱা টাইপৰ কিছুমান ইডিয়মছ আছে আমাৰ সেই ইডিয়মছ বিলাকৰ পৰা কাটি কাটি দিয়া থাকিব তাৰে মাজৰ কোনোবাটো জাগা খালি এৰি পেলাই ফিল ইন দ্য ব্লেংকছ কৰিবলৈ দিব তেতিয়া আমি কি কৰিব লাগিব
এনেকুৱা কিছুমান আছে, a cat has dash life, এইটো আপোনালোকে কমেন্টত জনাব কি হয়। এটা মেকুৰীৰ কেইবাটাও জীৱন আছে বুলি কৈছে, ড্যাশ লাইফ, যিটো 9 হ'ব নে 7 হ'ব নে 5 হ'ব নে 3 হ'ব নে মেনি হ'ব, কি হ'ব এইটো আমাক জনাব। তো এনেকুৱা ধৰণৰ কিছুমান যিখিনি ফ্ৰেজেছ এণ্ড ইডিয়মছত থাকে তেনেকুৱা ধৰণৰ উঠাই পেলাই আমাক কি কৰা যায়, ফিল ইন দ্য ব্লেংক সেকশনটোত দিয়া যায়। গতিকে এইখিনি আৰু একোটা ইম্পৰ্টেন্ট সেকশন। চ' গ্ৰামাৰৰ আৰু কি আহিব পাৰে, সেন্টেন্স ৰিএৰেঞ্জমেন্ট আহিব পাৰে বা পেৰাগ্ৰাফ অৰ্ডাৰিং আহিব পাৰে, যিটো কথা আপোনালোকে অলৰেডি হেৰিটো পাইছে। ইয়াৰে বাহিৰে পেছেজ লিখোতে পেছেজৰ পৰাও কি কৰিব দিছে, একে নিচিনাকে এটা অৰ্ডাৰত সজাব দিয়ে। চ' সেন্টেন্স ৰিএৰেঞ্জমেন্ট অৰ্থাৎ এটা সেন্টেন্সৰ কেইবাটাও ভাগ দিয়া থাকিব, সেইটো কৰিব লাগে। নতুবা পেৰাগ্ৰাফ অৰ্ডাৰিংটো একে বস্তু হয়, খালি আমাক এটা সেন্টেন্সৰ ভাগ দিয়া নাথাকে, কেইবাটাও সেন্টেন্স দিয়া থাকিব। সেই সেন্টেন্স কেইটা চাই উঠি আমি তাক নিজা এটা অৰ্ডাৰত সজাই পেলাই এটা কোহাৰেন্ট পেৰাগ্ৰাফ এৰেঞ্জ কৰিব লাগে। ইয়াক গ্ৰামাৰ সেকশনৰ ভিতৰত এড কৰি দিয়া যায় আৰু ইয়াৰ মাৰ্কস কিমান আহিব, খাটাং নহয়, 2টাৰ পৰা 3টা কুৱেশ্যন মেক্সিমাম, তাতকে বেছি ইয়াৰ নাহে। তাৰ পিছত থাকিব ৰিএৰেঞ্জিং জাম্বল সেন্টেন্সেছ ইনটু আ কোহাৰেন্ট পেৰাগ্ৰাফ, সেন্টেন্সেছ জাম্বল কৰি দিয়া থাকে, তাক এটা ভাল কোহাৰেন্ট পেৰাগ্ৰাফ কৰিবৰ কাৰণে এৰেঞ্জ কৰিব লাগে। ইয়াৰে লগত বহুতখিনি মিল আছে, সেন্টেন্স ৰিএৰেঞ্জমেন্ট বা পেৰাগ্ৰাফ অৰ্ডাৰিঙৰ লগতো মিল আছে, ঠিক আছে। তাৰ পিছত থাকিব ই কি কৰে, টেষ্ট লজিকেল ফ্লো এণ্ড আণ্ডাৰষ্টেণ্ডিং অফ কনচেন্ট্ৰেশ্যনছ, কানেক্টৰ্ছ আৰু লজিকেল ফ্ল'টো আমি বুজি পাইছো নে নাই, গোটেইখিনি বস্তু ই টেষ্ট কৰিব পাৰে। গতিকে এনেকুৱা ক্ষেত্ৰত যিখিনি গ্ৰামাৰৰ যিখিনি আহিবলগীয়া এই বস্তুখিনিৰ বিষয়ে মই আপোনালোকক কৈ দিলো। আৰু কি আহিব পাৰে, কেইটামান জেনেৰেল টিপছ আছে, এইকেইটা ফ'ল' কৰিলে আমাৰ ভাল। এই জেনেৰেল টিপছ কেইটা হ'ল যে আমি যদি প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনছ প্ৰেক্টিচ কৰো, যিখিনি মই ক্লাছত কৰাম, PYQs, আগৰ কিছুমান ধৰক UPSC বা ষ্টেট PCSৰ এক্সাম, সেইখিনি মই দিবৰ কাৰণে ট্ৰাই কৰিম, যিখিনি ইয়াৰে আগতে আহিছে কুৱেশ্যন, তাতে অহা গ্ৰামাৰৰ যিমান কুৱেশ্যন আছে বা ইংলিছৰ যিমানখিনি পৰ্চন আছে মই চব দিবলৈ ট্ৰাই কৰিম। লগতে ভকেবুলাৰী ইম্প্ৰুভ কৰিব লাগিব ডেইলি ৰিডিং কৰি পেলাই। কিছুমান আপোনালোকে এছে পঢ়িব পাৰে, নিউজ পেপাৰ এডিটৰিয়েল পঢ়িব পাৰে, বা এনেও ইংলিছ নিউজ পেপাৰটো পঢ়িব, তাতে বহুতো ফ্ৰেজেছ এণ্ড ইডিয়মছ বা গ্ৰুপ ভাৰ্ব এনেকুৱা বস্তুবিলাক পায়। আৰু সেই বস্তুখিনি যেতিয়া আমি জানিম, আমাৰ কি হ'ব, ৱৰ্ড ষ্টকটো বাঢ়িব আৰু গ্ৰামাৰ ৰুলছৰ ওপৰত কেৱল ট্ৰিক্সৰ ওপৰত হেৰি নকৰিব। গ্ৰামাৰৰ যিখিনি ৰুল আছে, গ্ৰামাৰ এখনত সাপোজ টেন্সৰ ক্ষেত্ৰত হওক, সাবজেক্ট ভাৰ্ব এগ্ৰিমেন্টৰ ক্ষেত্ৰত হওক, নেৰেশ্যন বা ভইচৰ ক্ষেত্ৰত যি ৰুল আছে, গোটেই ৰুলছ বিলাক যাতে ভালকে ফ'ল' কৰে, সেইটো আৰু এটা ৰিকুৱেষ্ট। লগতে এছেজ লিখিব লাগিব, কাৰণ এছে আমি পঢ়ি অকল বুজি পালে নহ'ব, এছে তাতে এক্সামত লিখিব লাগিব। গতিকে লিখা প্ৰেক্টিচ কৰিলেহে আমি গম পাম আমি একচুৱেলি কিমান পানীৰ মাছ, ঠিক আছে। আমাৰ কিমানখিনি হৈ আছে, কিমান আগবাঢ়ি আছে, আমি তেতিয়াহে গম পাম যেতিয়া আমি লিখিম। গতিকে ফাইণ্ড আউট ভেৰিয়াছ টপিকছ এণ্ড ষ্টাৰ্ট প্ৰেক্টিচিং ৰাইটিং, ঠিক আছে। তেতিয়াহে গৈ পেলাই বস্তুখিনি হ'বগৈ। আৰু কি কি বস্তু লাগে এছেৰ ক্ষেত্ৰত আপোনালোকৰ কি কি আহিব পাৰে সম্ভাৱ্য, বহুত মই ইয়াতে ডিছকাছ কৰিম। যিমানখিনি পাৰি সিমানখিনি এক্সাম্পলছ মই আপোনালোকৰ ইয়াতে আনিবৰ কাৰণে ট্ৰাই কৰিম। গতিকে আই হোপ ইয়াৰে পিছত আহিবলগীয়া ভিডিঅ'খিনি একাদিক্ৰমে আহিব, গোটেইখিনি আপোনালোকে চাব বুলি আশা ৰাখিছো। আজিলৈ ক'বলগীয়া ইমানখিনিয়ে। গ্ৰামাৰত আপোনালোকৰ বা ইংলিছ ছেকশ্যনত এইখিনিয়ে বস্তু আহিব, ইয়াৰ বাহিৰৰ বস্তু আজিলৈকে অহা নাই, আৰু বাহিৰৰ বস্তু আহিলেও আমি প্ৰিপেয়াৰ হ'ম বাৰু। কিন্তু যিখিনি অলৰেডি আহিছে আমি সেয়া ডিছকাছ কৰিম। ইয়াৰে আগৰ যিমান পেপাৰ আছিল এই পেপাৰবিলাকৰ পৰা লৈ ইংলিছ পৰ্চনখিনি ডিছকাছ কৰিম। সেইটো মই আপোনালোকক প্ৰমিছ কৰিলো যে আপোনালোকৰ ইংলিছত যিটো ভয় সোমাই থাকে সেই বস্তুটো নাইকিয়া হৈ যাব। আপোনালোকে মোৰ সৈতে খালি এই ছেশ্যন কেইটা এটেণ্ড কৰিব আৰু প্ৰেক্টিচ কৰিব ঘৰত। গতিকে ক'বলগীয়া এইখিনিয়ে। আপোনালোক আটাইকে পুনৰ শুভেচ্ছা জনাইছো আৰু আহিবলগীয়া ক্লাছ কেইটা চাব বুলি আশা ৰাখিছো। আজিলৈ ইমানেই। ইয়াৰ পিছৰ ক্লাছত পুনৰ লগ পাম। আনটিল নেক্সট টাইম, টেক কেয়াৰ।